হাই হেল্ল' নমস্কাৰ বন্ধুসকল, কি খবৰ? মই বাহাৰ আপোনালোকৰ আগত লৈ আহিছোঁ পাই নেটৱৰ্কৰ এটা জৰুৰী তথ্য। কেইবাটাও জৰুৰী তথ্য, যিহেতু পাই নেটৱৰ্ক 5 বছৰমান হৈ গ'ল মাৰ্কেটত অহা। মানুহে পাই নেটৱৰ্কৰ লগত জড়িত 5 বছৰ কোনো মানুহে পাই নেটৱৰ্কৰ মাইনিং কৰা বন্ধ কৰি দিছিল। তেখেতসকলৰ কাৰণে আজি এটা নতুন মই খবৰ দিবলৈ ওলাইছোঁ। আপোনালোকে পাই নেটৱৰ্ক যিহেতু ডাউনলোড কৰিছিলে প্লে ষ্ট'ৰৰ পৰা, কিন্তু আপোনালোকে ধৈৰ্য হেৰাই পেলাই পাই নেটৱৰ্কৰ মাইনিং বন্ধ কৰি দিছিলে। কিন্তু আপোনালোকে বৰ্তমান গম পায় যে যোৱা 5 তাৰিখে BSM নামৰ ভাৰত শ্বপিং মাৰ্ট নামৰ যি অনুষ্ঠান, মানে এটা ডাঙৰ উদ্যোগ, সিহঁতে আমাৰ যিটো পাই নেটৱৰ্কৰ যিটো মাহেকীয়া বা হেকাথন হৈ থাকে, হেকাথনত ভাগ লোৱাৰ পিছত ভাৰত শ্বপিং মাৰ্টে উইনাৰ হিচাপে ঘোষিত কৰা হৈছে, মানে বিচাৰ কৰা হৈছে, তাক মানে বিজয় ঘোষণা কৰা হৈছে। ঘোষণা কৰাৰ পিছত আপোনালোকে গম পায় যে ভাৰত শ্বপিং মাৰ্টৰ নামৰ যি অনুষ্ঠানখন, সিহঁতে এই পাই নেটৱৰ্কৰ পাই নেটৱৰ্ক কইনৰ বিপৰীতে আপোনালোকক বস্তু যোগান ধৰিব। আপোনালোকে যিকোনো ধৰণৰ বস্তু, ইলেক্ট্ৰনিকৰ পৰা আৰম্ভ কৰি আপোনালোকৰ ঘৰৰ মেডিচিন, কাপোৰ কানি বা ঘৰৰ যিকোনো ধৰণৰ সামগ্ৰী, ফেশ্বনৰ সামগ্ৰী আপোনালোকে এই পাই নেটৱৰ্কৰ যি কইন আপোনালোকে মাইনিং কৰিছিলে, সেই কইনৰ দ্বাৰাই আপোনালোকে BSM নামৰ যি ভাৰত শ্বপিং মাৰ্ট, আপোনালোকে গুগলত চাৰ্চ কৰিব। BSM নামৰ ভাৰত শ্বপিং মাৰ্টৰ যি আপোনালোকে মল খুলিব, যোৱা 5 তাৰিখে স্বীকৃতি পাইছে। গতিকে আপোনালোকে গুগলত চাৰ্চ কৰি পাই যাব BSM ভাৰত শ্বপিং মাৰ্ট। অনলি ফৰ পাই কইনৰ বিপৰীতে আপোনালোকে ইয়াৰ পৰা শ্বপিং কৰিব পাৰিব। বাকী আপোনালোকে ইণ্ডিয়ান কাৰেঞ্চিটো শ্বপিং কৰিব পাৰিব, কিন্তু পাই নেটৱৰ্কৰ দ্বাৰাই আপোনালোকে এই BSMৰ পৰা আপোনালোকে ভাৰত শ্বপিং মাৰ্টৰ পৰা আপোনালোকে শ্বপিং কৰিব পাৰিব। যোন বন্ধুসকলে পাই নেটৱৰ্ক মাইনিং কৰি আছিল, তেওঁলোকে নিৰাশ হৈ আছিল যে পাই নেটৱৰ্কে আমাক একো নিদিয়ে, পাই নেটৱৰ্ক ফেক হয়, সিহঁতৰ কাৰণে আজি মই এই ভিডিঅ'টো উপস্থাপন কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু মোৰ চেনেলটো ফ'ল' কৰি দিব। বাহাৰুদ্দিন ফেচবুক পেজ অফিচিয়েল। আৰু যোনে ইউটিউবত চাই আছে, ইউটিউবত চাই থাকিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে বেল আইকনটো টিপি মোৰ লগত জড়িত হৈ থাকিব। তেতিয়ালৈকে মই আপোনালোকৰ প্ৰথম মোৰ ভিডিঅ'খিনি আপোনালোকে চাব পাৰিব, যদি নটিফিকেশ্যনটো অন কৰি ৰাখে, ঠিক আছে। গতিকে আহক আমি পাই নেটৱৰ্কৰ ওপৰত আজি অলপ চৰ্চা কৰোঁ। যিহেতু পাই নেটৱৰ্ক 2019ৰ পৰা আৰম্ভ হৈ পেলাই 2024ত প্ৰায় 5 বছৰমান পাৰ হ'ল। যোৱা 5 বছৰ ভিতৰত কোনো ধৰণৰ লাভালাভ আমি দেখিবলৈ নাপালোঁ, বা বহুত মানুহে মাইনিং কৰা বন্ধ কৰি দিছে যে পাই নেটৱৰ্কে আমাক একো নিদিলে। বহুত দিন হৈ গ'ল পাই নেটৱৰ্কৰ লগত আমি মাইনিং কৰা, বহুত কইন মাইনিং কৰিছিল, 1000, 1200, 1500, 2000লৈকে কইন মাইনিং কৰি পেলাই সিহঁতে বা পাছত হেৰাই পেলাইছে। আৰু ধৰক বা মাইনিং বন্ধ কৰি দিয়াৰ পিছত বহুত মানুহে ধৰক কি হ'ব নহ'ব এইবিলাক চিন্তা নকৰি মাইনিং কৰা বন্ধ কৰি দিছে। যে কোনোদিন আপোনালোকে 1 বছৰ, 2 বছৰ, 3 বছৰ, 4 বছৰ, 5 বছৰ কোনো মানুহে ধৈৰ্য ধৰিব নোৱাৰে, এনে মানুহ আছে। কিন্তু আগন্তুক দিনত আপোনালোকে চাব, লাহে যোৱা 5 তাৰিখে স্বীকৃতি পাইছে BSM নামৰ ভাৰত শ্বপিং মাৰ্টে, আৰু আগন্তুক দিনত আৰু বহুত এপছ আহিব, ফ্লিপকাৰ্ট, এমাজন বা আপোনালোকে মিছো, যিকোনো ধৰণৰ আপোনালোকে অনলাইন শ্বপিং কৰে, আলিবাবা যিটো এটা ফেমাছ অনলাইন শ্বপিং হয়, আৰু বহুত ধৰণৰ অনলাইন শ্বপিং ইণ্ডিয়াত, আমাৰ ভাৰতৰ ভিতৰত আপোনালোকে দেখা পাব। বেলেগ দেশত যাব নালাগে পাই নেটৱৰ্কৰ কইন আপোনালোকে খৰচা কৰিবলৈ। ইণ্ডিয়াত বহি আপোনালোকে ঘৰত বহি আপোনালোকে অনলাইন শ্বপিং কৰিব, কেছ অন ডেলিভাৰী আপোনালোকে পাই নেটৱৰ্ক জমা দিব, তেতিয়া আপোনালোকে ঘৰত আপোনালোকৰ যিকোনো ধৰণৰ বস্তু আপোনালোকে অতি সোনকালে আপোনালোকে পাব। যেনেধৰণে ফ্লিপকাৰ্ট, যেনেধৰণে এমাজন, যেনেধৰণে আপোনাৰ মিছোৰ পৰা আপুনি অৰ্ডাৰ কৰে, ঠিক তেনেধৰণে আপোনালোকে এই পাই নেটৱৰ্কৰ যি BSM নামৰ ভাৰত শ্বপিং মাৰ্ট, আৰু বহুত শ্বপিং মাৰ্ট খুলিব, কিন্তু বৰ্তমান স্বীকৃতি পাইছে ভাৰত শ্বপিং মাৰ্ট নামৰ এই দোকানখনে। আপোনালোকে চাব, অনলাইনত আপোনালোকে গুগলত চাৰ্চ কৰিলে পাই যাব BSM শ্বপিং মাৰ্ট, বা আপোনালোকে পাই নেটৱৰ্কৰ ভিতৰত সোমাই পেলাই প্ৰায় ব্ৰাউজাৰত সোমাই পেলাই যদি BSM শ্বপিং মাৰ্ট, ভাৰত শ্বপিং মাৰ্ট যদি আপোনালোকে চাৰ্চ কৰে প্ৰায় ব্ৰাউজাৰত গৈ পেলাই, তেতিয়া আপোনালোকে ইয়াৰ সম্পূৰ্ণ তথ্য আপোনালোকে ইয়াৰ পৰা বুজিবলৈ পাব। আৰু বহুত তথ্য আপোনালোকে বৰ্তমান চাই আছে। যোৱাকালি এটা আপডেট আহিল, আপোনালোকে পাই নেটৱৰ্কৰ যিকোনো ধৰণৰ তথ্য আপোনালোকে ইউটিউবত, ফেচবুকত, টুইটাৰত বা আপোনাৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিব পাৰিব। এনেধৰণৰ চিষ্টেম আপোনালোকে চাইছে, মই আপোনালোক স্ক্ৰীনত দেখাই দি আছোঁ। ইয়াৰ আগতো বহুত আপডেট আহিছে, কিন্তু মই তেনেধৰণৰ সকলো তথ্যৰ ওপৰত ভিডিঅ' বনাব পৰা নাই। কিন্তু লাহে আপোনালোকৰ কাৰণে মই পাই নেটৱৰ্কৰ যেতিয়ালৈকে লঞ্চ নহ'ব, তেতিয়ালৈকে আপোনালোকক সৰু সুৰা তথ্য দিবলৈ চেষ্টা কৰিম।
আৰু লঞ্চ হোৱাৰ পিছত কেনেকৈ খৰচ কৰিব, এনেধৰণে পাই আপোনালোকে মাইনিং কৰিছে, মাইনিং কৰাৰ পিছত KYC কৰিছে, KYC কৰাৰ পিছতহে আপোনালোকে এনেধৰণৰ খৰচ কৰিব পাৰিব। যোনে KYC কৰিছে সিহঁতৰ কাৰণে পাই এটা ভাল মূল্যৱান, যোনে KYC কৰা নাই কোনো মূল্য নাই, KYCৰ অবিহনে প্ৰায়ৰ কোনো মূল্য নাই। ঠিক আছে, গতিকে আপোনালোকে যিমান সোনকালে পাৰে KYC কৰক, আৰু যদি KYCৰ কোনো সমস্যাত ভুগি আছে আপোনালোকে চিধা মোৰ লগত যোগাযোগ কৰক। মই হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দিয়া যাব, আৰু আপোনালোকে পাৰিলে মোৰ লগত কল কৰিব, চিধা কল কৰিব, নহ'লে হোৱাটছআপ কলৰ যোগেদি আপোনালোকৰ KYC যিকোনো ধৰণৰ সমস্যাৰ সমাধান মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো আছিল এই পাই নেটৱৰ্কৰ ওপৰত। গতিকে আপোনালোকে ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু যদি কোনোবাই মানে পাই নেটৱৰ্কৰ বিষয়ে অধিক জানিব বিচাৰে কমেণ্ট কৰিব। আপোনালোকে কি জানিব বিচাৰিছে মোৰ লগত আপোনালোকে চিধা কণ্টেক্ট কৰিব। মই যিহেতু টিম ভেলিডেটৰ হিচাপে পাই নেটৱৰ্কৰ আপোনালোকক ইয়াৰ সম্পূৰ্ণ সমাধান দিবলৈ চেষ্টা কৰি আছোঁ। মই আগে পিছে আকৌ বহুত ভিডিঅ' বনাইছোঁ পাই নেটৱৰ্কৰ ওপৰত, এই KYC সম্পৰ্কীয় ভিডিঅ'। যদি KYC যিহেতু 10 মিলিয়ন মানুহৰ KYC, 15 মিলিয়ন মানুহৰ KYC আৰু 10 মিলিয়ন মানুহৰ মাইগ্ৰেশ্যন হোৱাটো অতি দৰকাৰ। অতি সোনকালে আমাৰ এইখিনি কাম কৰিব লাগিব। প্ৰায় 10 মিলিয়ন মান পাৰ হৈছে KYC কৰা, আৰু 6.57 মিলিয়ন মানুহে মাইগ্ৰেশ্যন চাগে হৈছে। কিমান দিন আগত আপোনাৰ 6.5 আছিল মাইগ্ৰেশ্যনত, কিন্তু বৰ্তমান অতি সোনকালে ডেইলি লাখ লাখ মানুহে মাইগ্ৰেশ্যন কৰি আছে পাই নেটৱৰ্কত। এতিয়া আপোনালোকে অতি সোনকালে KYC কৰক, আৰু KYCৰ সমস্যাৰ সমাধান মোৰ লগত আপোনালোকে হোৱাটছআপত যোগাযোগ কৰিব। মই আপোনালোকৰ KYCৰ সম্পূৰ্ণ সমস্যাৰ সমাধান আপোনালোকে দিবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো এইখিনি আছিল। পাই নেটৱৰ্কৰ অলপ তথ্য দিবলৈ মই চেষ্টা কৰিছোঁ আপোনালোকক। যদি কিবা অসুবিধা পাইছে কমেণ্ট কৰিব, আৰু কোনোবাই যদি বুজা নাই মোৰ লগত আপোনালোকে কমেণ্ট কৰি বা ফোন কৰি কণ্টেক্ট কৰি মোৰ লগত কথা পাতিব পাৰিব। অসমৰ হওক, অসমৰ বাহিৰৰ হওক, যিমান য'ৰ পৰাই হওক পাই নেটৱৰ্কত জড়িত হৈ আছে বা জইন হ'ম বুলি ভাবি আছে, মোৰ ৰেফাৰ কোড দিয়া থাকিব স্ক্ৰীনত। মোৰ ৰেফাৰ কোড দিয়া থাকিব, আপোনালোকে চিধা প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি আপোনালোকে মোৰ লগত জইন হ'ব পাৰিব। তেতিয়াহ'লে আপোনালোকৰ KYCৰ সম্পূৰ্ণ সমস্যাৰ সমাধান মই আপোনালোকৰ কৰিব পাৰিম। যোনে মোৰ আণ্ডাৰত আপোনালোকে জইন হ'ব বা মোৰ ৰেফাৰ কোড ব্যৱহাৰ কৰিব, তেখেতসকলৰ মোৰ KYCটো মই নিজে সমাধান কৰিম, বা অতি সোনকালে সমাধান হৈ যাব, যিহেতু মই আৰম্ভণিৰ পৰা শেষলৈকে সিহঁতৰ মই লগত থাকিম। গতিকে আজিৰ ভিডিঅ'টো এইটো আছিল। গতিকে যিমান পাৰে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আগন্তুক দিনত আপোনালোকৰ কাৰণে আৰু ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। তেতিয়ালৈকে আহোঁ। আসসালামু আলাইকুম, জয় আহোম।